নমস্কাৰ এটা কথাই একেবাৰে মন মগজু অশান্ত কৰি তুলিছে আপোনালোক সকলোৱে দেখিছে যে এজন যুৱকক কাণত ধৰাই আঠু কঢ়াইছে যুৱ উদ্যোগী যি প্ৰকৃত অসমীয়াগিৰি পৰিচয় দিছে অসমীয়াগিৰি প্ৰদৰ্শন কৰি আছে সেই যুৱকজনক যোনে যে পাৰে তেনেকৈ থপৰিয়াইছে তেনেকৈ মাৰিছে তেনেকৈ গুৰিয়াইছে এক অকথ্য অমানসিক নিৰ্যাতন লগতে শাৰীৰিক নিৰ্যাতন চলোৱা হৈছে সেইজন হ'ল পংকজ পাঠক আপোনালোকে চাগে চাইছে কালিৰ পৰা কথাটো শুনি আছো ভালকৈ চাবলৈ সময় পোৱা নাছিল বিভিন্ন কাৰণত বিভিন্ন মেল মিটিঙত অংশগ্ৰহণ কৰাৰ কাৰণে সময় পোৱা নাছিল আজিও ৰাতিপুৱা ভিডিঅটো চাই লাষ্টত যেতিয়া যুৱকজনে হুকাই কান্দি দিছে পংকজ পাঠকে যুৱকজন মানে পংকজ পাঠক আমাৰ অতি আপোন আৰু অতি চিনাকি যি অসমীয়া প্ৰকৃত অসমীয়াগিৰিৰ পৰিচয় দি আছে সেই যুৱকজনে হুকাই কান্দি দিছে আৰু তেওঁ কৈছে যে মই নিজে মৰিম বুলি মই তাত আঠু কঢ়া নাই মোৰ লগত যি কেইজন ল'ৰা গৈছে তেওঁলোকৰ প্ৰাণ বচাবৰ কাৰণেহে মই আঠু কাঢ়িছোঁ এটা ইমান ডাঙৰ ষড়যন্ত্ৰ ইমান এটা ডাঙৰ ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰাৰ চেষ্টা কৰা হৈছে আচলতে এয়াই আমাৰ অসমীয়াৰ ভৱিষ্যত এয়া কেৱল পংকজ পাঠকৰ ওপৰতে আক্ৰমণ নহয় অসমীয়া প্ৰতিজন উদ্যোগপতি অসমীয়া প্ৰতিজন অসমীয়াগিৰি দেখুওৱা সাহসী যুৱকৰ ওপৰত এয়া আক্ৰমণ বুলি আমি ক'ব লাগিব আপোনালোকে দেখিছে যে অসমত মানে বাবা ৰামদেৱক হাজাৰ হাজাৰ বিঘা মাটি দিয়া হৈছে বাবা ৰামদেৱে নিজৰ প্ৰডাক্ট খুব ভাল বুলি নিজৰ উৎপাদিত সামগ্ৰী ভাল বুলি কৈ একেখিনি প্ৰডাক্টে একেখিনি বস্তুৱে অকণমান বাণিজ্যিক ভিত্তিত কৰি অসমীয়া মানুহক লাখ লাখ অসমীয়া মানুহক বিক্ৰী কৰি আছে ভাল মানে সৰিয়হৰ তেলৰ পৰা আদি কৰি প্ৰসাধন সামগ্ৰীৰ পৰা আদি কৰি সকলোবিলাক তেওঁ ভাল বুলি এডভাৰটাইজমেণ্ট কৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি এই অসমতে বিক্ৰী কৰি আছে আৰু এজন আমাৰ উদ্যমী যুৱক সাহসী যুৱক যি সাহস কৰিছে যে এই যে ৰামদেৱ এই যে আপোনাৰ হিমালয়া আদি কোম্পানীবিলাকৰ মালিক এই যে জংচন আদি কোম্পানীবিলাকৰ মালিক এই মালিকবিলাকক যে তেওঁ প্ৰত্যাহ্বান জনাব পাৰিছে তেওঁ যে প্ৰত্যাহ্বান থিয় কৰাইছে আৰু সেই প্ৰত্যাহ্বান নেওচিবৰ কাৰণে এই যে ই ষড়যন্ত্ৰ কৰি আমাৰ অসমীয়া যুৱকজনক হত্যাৰ চেষ্টা কৰা হৈছে এয়া প্ৰতিজন অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ আমাৰো হয়তো ভৱিষ্যত এইটোৱে হ'বলৈ গৈ আছে আজি যদি আমি 10 বছৰ আৰু পিছলৈ যাওঁ হয়তো আমাৰ প্ৰতিজন উদ্যমী অসমীয়া মানে উৎসাহী অসমীয়া যি অসমীয়াগিৰিৰ পৰিচয় দিব বিচাৰিব প্ৰতিজন যুৱকৰ চাগে এই দুৰ্দশাৰ কাৰণে আমি অপেক্ষাৰে বাট চাই থাকিব লাগিব অসমীয়া মানুহে পৰিকল্পিতভাৱে যুৱকজনক হত্যা কৰা হ'ল জৰিবুটি গছ গছনিৰ পৰা মানে জৰিবুটি বুটলি আনি তেওঁ কিবা এটা দৰৱ বনাই মানুহক দিছে সেই দৰৱটোৱে কোনো মানুহৰ প্ৰাণহানি কৰা নাই কোনো মানুহক মানে কোনো ধৰণৰ অপকাৰ কৰা নাই গতিকে তাক লৈ মানুহৰ অশান্তি কিয় একেখিনি দৰৱকে ৰামদেৱে বেছি আছে একেখিনি দৰৱকে হিমালয়া কোম্পানীয়ে বেছি আছে একেখিনি দৰৱকে বহু কোম্পানীয়ে বাহিৰাগত কোম্পানীয়ে বিক্ৰী কৰি আছে চুলিত লগোৱা তেল কিবা হিকি বুলি কোনোবা এটা গোটেই অসমীয়া মানুহ লাইন লাগি গৈছে তাত অৰ্ডাৰ কৰিবৰ কাৰণে এমাজন ৱেবছাইট বিজি হৈ যায় এনেকুৱাকৈ অৰ্ডাৰ কৰি আছে কিন্তু অসমীয়া ল'ৰা এটাই যে কিবা এটা ঘৰুৱা সামগ্ৰীৰে ঘৰুৱা গছ গছনিৰে জৰিবুটিৰে যে কিবা এটা দৰৱ বনাই তেওঁ বিক্ৰী কৰি আছে সেই দৰৱত কোনো মানুহ মৰা নাই সেই দৰৱ তেওঁ ব্যৱহাৰ কৰি কাৰো একো ক্ষতি হোৱা নাই অন্তত বৰঞ্চ কোনোৱে ভাল ফলাফল লাভ কৰিবলৈহে সক্ষম হৈছে তাৰ পিছতো এই যুৱকজনক কিয় এনেদৰে অত্যাচাৰ কৰা হৈছে কিয় এনেদৰে মাৰি পিটি তেওঁক অপমান কৰা হৈছে কিয় ৰাজহুৱাভাৱে এজন উদ্যমী যুৱকক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছে বাবা ৰামদেৱক হাজাৰ হাজাৰ মাটি দিব পাৰে আদানী আম্বানীক হাজাৰ হাজাৰ মাটি দিব পাৰে এই যুৱকজনক চৰকাৰে সুৰক্ষা দিয়াটো দায়িত্ব আছিলে নে নাই তেওঁ যিটো কাম কৰিছে সেই কামত আমাৰ বৰ্তমান সময়ত লাখ লাখ নিবনুৱাই প্ৰায় 35 লাখতকৈও অধিক নিবনুৱাই অসমত ভৰি পৰিছে তাৰ পিছত সেই যুৱকজনে এটা কাম কৰি অসমীয়া ল'ৰাই তাত সংস্থাপন দিছে 50-60 জনকৈ অসমীয়া ল'ৰাক সংস্থাপন দিছে তেওঁ যিবিলাক আউটলেট বনাইছে তাত শ ল'ৰা তেওঁ সংস্থাপিত কৰিবৰ কাৰণে সক্ষম হৈছে কিন্তু তাৰ পৰিৱৰ্তে চৰকাৰে তেওঁক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কিন্তু এই যুৱকজনক আজি একাংশ মানুহে কালি একাংশ মানুহে বেয়াকৈ মাৰধৰ কৰিছে একদম ৰাজহুৱাভাৱে এই যুৱকজনে ফেচবুকত পোষ্ট কৰি তেওঁ কান্দিব লগা হৈছে এই কান্দোন এই চকুপানী কিন্তু পংকজ পাঠকৰ নহয় এই কান্দোন এই চকুপানী আমাৰ অসমীয়া যুৱকৰ ৰাতিপুৱা ভিডিঅ'টো চাই হৃদয়খন কঁপি উঠিছে নিজৰ চকুৰে চকুপানী বৈ গৈছে কাৰণ আমিও
ভাল পাওঁ, এনেকুৱা উদ্যমী যুৱকক ভাল পাওঁ, যি পৰৰ হাতলে মুখলে চাই জীয়াই থকা যুৱকৰ পৰিৱৰ্তে যিসকলে নিজকে এষ্টাব্লিছ কৰিব বিচাৰিছে, নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে গঢ়ি তুলিব বিচাৰিছে, যি ৰাইজক সেৱাৰ জৰিয়তে দুপইচা উপাৰ্জন কৰাৰ লগতে অসমৰ শৰখন নিবনুৱাক তেওঁ সংস্থাপন দিব বিচাৰিছে, এনেকুৱা মানুহখিনিক আমি কি সহায় সহযোগিতা কৰিব নালাগে নেকি? চৰকাৰৰ দায়িত্ব নাই নেকি? এই যুৱকজনক ৰামদেৱক আনি ইয়াত মাতি দিয়াতকৈ এই যুৱকজনক যদি চৰকাৰী সহায় সহযোগিতাৰে যদি কোনোবা চাইণ্টিষ্ট আনি তেওঁৰ কৰা কামখিনিক যদি উদগনি যোগায়, সেইটো ব্যৱসায়িক ভিত্তিত যদি কাম কৰি অসমৰ পৰা যদি তেওঁ উৎপাদন কৰা যদি সেই যিবোৰ মানে সামগ্ৰী, এই সামগ্ৰীবিলাক যদি আমি বাহিৰত বিক্ৰী কৰিব পাৰোঁ, তাৰ পৰা অসম চৰকাৰ বেনিফিটেড নহ'ব নেকি? সেই বিক্ৰীৰ পইচা টেক্স অসমলৈ নাহিব নেকি? এনেকুৱা ধৰণৰ আমি কৰিব নোৱাৰোঁ নেকি? সেই যুৱকজন ৰাতিপুৱা কান্দিছে, আমাৰ বুকু ভাগিছে। আৰু এই কথাটো অসমীয়া প্ৰতিজন মানুহে অনুধাৱন কৰা উচিত। প্ৰতি ঘৰতে নিবনুৱা যুৱক আছে, প্ৰতি ঘৰতে উদ্যমী যুৱক আছে। আমি সকলোৱে কাম কৰি আছোঁ অসমৰ কাৰণে, দিন ৰাত একাকাৰ কৰি কাম কৰি আছোঁ, নিজৰ অকল পেটটো পুহিবৰ কাৰণে নহয়, অসমৰ কাৰণে কিবা এটা ভাল কৰিব পাৰোঁ নেকি? পংকজ পাঠকৰো চাগে সেই একেই মনোবাঞ্ছা, একেই মানসিকতা লৈ পংকজ পাঠকে সেই কাম কৰি আছে। আমি চাই আছোঁ, প্ৰথমৰ পৰাই পংকজ পাঠকক চাই আছোঁ যে যিটো ৰাজীৱ দীক্ষিতে কৰি আছিল গোটেই ভাৰতবৰ্ষখনক, সেই কাম কৰি ৰাজীৱ দীক্ষিত এজন বিখ্যাত ব্যক্তিলৈ পৰিণত হৈছিল। সেই অসমীয়া পংকজ পাঠক কিন্তু আজি আমি ভৰিৰে গুৰিওৱা, লঠিওৱা, ঘুচিয়া, ভুকুৱা এনেকুৱা অসমীয়ালৈ আমি অসমীয়া মানুহকেইটাই পৰিৱৰ্তন কৰি দিছোঁ। এইটো অসমীয়া জাতিৰ কাৰণে অতি লজ্জাজনক আৰু অশনিৰ সংকেত। অসমীয়া জাতিৰ প্ৰতিজন উদ্যমী যুৱক এসময়ত এনেদৰে মাৰ খাবলৈ, গুৰ খাবলৈ, লাঠি খাবলৈ, ঘোচা খাবলৈ আমি প্ৰস্তুত হৈ থাকিব লাগিব, ইয়াতে যদি আমি ৰাখিব নোৱাৰোঁ। গতিকে মই অসমীয়া মানুহক অনুৰোধ জনাম, এনেকুৱা ধৰণৰ বেয়া কামত আপোনালোকে আদানী আম্বানী ৰামদেৱক মাটি শ বিঘা মাটি দিছে, তাত আমাৰ মানুহে এষাৰ মাত মাতিবলৈ নাযায়। ইয়াত আহি পৃথিৱীৰ আটাইতকৈ গুণগত মানসম্পন্ন বস্তু বুলি অৰ্ডিনাৰী এসোপা জাবৰ গোবৰ বিক্ৰী কৰি আছে। আমি কিন্তু তাত মাত দিবলৈ নাযাওঁ, আমি কিন্তু তাত মৌনতা অৱলম্বন কৰোঁ। যেতিয়া আমাৰে ভাই এটাই, আমাৰে ককাই এটাই যেতিয়া সেই একেখিনি কামকে কৰি তেওঁ অসমীয়া মানুহকে সংস্থাপন দিবলৈ যায়, তাত কিন্তু আমি মাত দিবলৈ যাওঁ। তাত কিন্তু আমি সেই ভাই ককাইকেইটাক মাৰিবলৈ, পিটিবলৈ, আঁঠু কঢ়াবলৈ, গুৰিয়াবলৈ কিমানে অপচেষ্টা কৰোঁ তাৰ ঠিকনা নাই। অকণমান বদনাম পালেই আমি তাৰ পাছত উঠি পৰি লাগোঁ তাক নিঃশেষ কৰি দিবৰ কাৰণে। এয়াই হ'ল আমাৰ অসমীয়াৰ চৰিত্ৰ। আৰু এদিন হয়তো আমি এনেকৈয়ে শেষ হৈ যাম যদি এই চৰিত্ৰ আমি সংশোধন কৰিব নোৱাৰোঁ। অসমৰ মাটিতে অসমীয়া এদিন ভগনীয়া হোৱাটো নিশ্চিত। গতিকে শুভেৰে কথাখিনি ক'লোঁ, সকলো কোনেও যাতে এইটো মাইণ্ড কৰিব নালাগে, কিন্তু কথাখিনি গুৰুত্বপূৰ্ণ। গতিকে ধন্যবাদ সকলোলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কথাটো যাতে সকলো অসমীয়া মানুহে এটা গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচনা কৰে।